এতিয়া প্ৰতিটো উৎসৱ পাৰ্বণ ধৰ্মীয় অনুষ্ঠান আদি সকলোতে এটা প্ৰাসংগিক হৈ পৰিছে। এয়া হ'ল জুবিন গাৰ্গৰ ন্যায়। জুবিন গাৰ্গৰ হত্যাকাৰীক ৰাসৰ অসুৰৰ লগত তুলনা। প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণই যেনেদৰে বধ কৰিছিল অসুৰক, ঠিক তেনেদৰে জুবিন গাৰ্গৰ হত্যাকাৰী অসুৰবোৰকো বধ কৰিব লাগে। ৰাসৰ বৰ আখৰাৰ মাজতে নামঘৰৰ মজিয়াৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰলৈ এই দাবী ভকত বৈষ্ণৱৰ। এয়া তেজপুৰ মাজগাঁও বৰ নামঘৰৰ দৃশ্য। চলিছে ৰাসৰ বৰ আখৰা। দেৱবাদ্য, শ্ৰীকৃষ্ণ আৰু গোপীৰ ৰাসলীলা, অসুৰ বধৰ শেষৰ দিনৰ আখৰাৰ মাজেৰে নামঘৰৰ চৌহদ বৃন্দাবন নগৰীলৈ পৰ্যবেক্ষিত হৈছে। এই যে দেখিছে শ্ৰীকৃষ্ণই অসুৰ বধ কৰাৰ দৃশ্য, বৰ্তমান শোকত থকা তেজপুৰ মাজগাঁও বৰ নামঘৰৰ ভকত বৈষ্ণৱসকলেও এই অসুৰক বধ কৰাৰ দৰেই জুবিন গাৰ্গৰ হত্যাকাৰী অসুৰবোৰকো বধ কৰাৰ দাবী জনাইছে চৰকাৰক। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি ঘোষণা কৰাৰ পিছতে এনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিশালৈকে আমি চলিব আৰু অহাকালি গন্ধৰ্ব অনুষ্ঠান 5 তাৰিখে প্ৰথম নিশা আৰু দ্বিতীয় নিশা, 6 তাৰিখে দ্বিতীয় নিশাৰে আমি ৰাস আমি সামৰিম। ইয়াৰ লগে লগে এটা কথা কওঁ, মহাপ্ৰভু শ্ৰীকৃষ্ণই যেনেদৰে অসুৰ বধ কৰিছিল, ঠিক এতিয়াও আমাৰ সমাজত থকা যিসমূহ অসুৰ আছে, এই অসুৰ বধ কৰাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইকাৰণেই কথাষাৰ কোৱা হৈছে, মাননীয় মুখ্যমন্ত্ৰীদেৱে ইতিমধ্যে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। তেখেতে হত্যা কৰা হৈছিল বুলি যিহেতুকে কোৱা হৈছে, গতিকে সেই হত্যাকাৰীক অৰ্থাৎ অসুৰ আমাৰ হিয়াৰা মঠুক যিহেতুকে মাৰিছে, তাই সেই হত্যাকাৰীক তেখেতসকলে বধ কৰিব লাগে। আমাৰ দাবী আজি এই নামঘৰৰ মজিয়াৰ পৰা আমাৰ দাবী যে জুবিন গাৰ্গক ন্যায় দিয়া হওক, আইনগতভাৱে যি শাস্তি আছে সেই শাস্তি প্ৰদান কৰা হওক। ইয়াৰ লগত যিসকল জড়িত আছে তেখেতসকলকো ইয়াৰ পৰা ৰেহাই দিব নালাগে। Report Ognigar News.